আগতে য'ত বিজেপিয়ে ভোটেই পোৱা নাছিলে 3% 4% ভোট পাইছিলে এবাৰ যথেষ্ট ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ ৰাইজে কংগ্ৰেছক আৰু নিবিচৰা হ'ল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেখেত বৰ্তমানৰো নগাঁও লোকসভা সমষ্টিৰ সাংসদ তেখেতক এই ক'বলৈ গ'লে লাহৰীঘাটৰ মানুহখিনিয়ে জিকাইছিলে যোৱা 5 বছৰ তেখেতে হেনো এদিনো নাহিলে মই মানুহখিনিক যেতিয়া সুধিছিলোঁ ক'লে ইলেকশ্যন বাদ দি এদিনো নাহিলে গৰাখহনীয়াৰ কাৰণে কাম নকৰিলে মথাউৰি বনোৱাৰ কাৰণে কাম নকৰিলে ওলোটাই ভোট নোপোৱাৰ পাছতো আমি এইখিনি কাম কৰিলোঁ আমি প্ৰায় লাহৰীঘাট সমষ্টিৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 400 কোটি টকা আমি আনিবলৈকে সক্ষম হ'লোঁ বানপানীৰ সমস্যা সমাধান হ'ল এতিয়া গৰাখহনীয়াৰ সমস্যাৰ সমাধানৰ পথ আৰম্ভ হ'ল আৰু কাম আৰম্ভ হ'ল আৰু আমাৰ চৰকাৰী যি অনুদান হয় চৰকাৰী আঁচনি সকলোখিনি ইয়াতে পাইছে সকলোৱে একেমুখে স্বীকাৰ কৰে যে সকলোখিনি ইয়াতে পাইছে গতিকে সেইকাৰণে এবাৰ ৰাইজ কংগ্ৰেছৰ ওপৰত বৃতশুদ্ধ কংগ্ৰেছৰ সাংসদগৰাকীক কোনো দেখাও নাপালে চিনিও নাপালে আৰু সকলোৱে কয় তেখেতৰ লগত তেখেতৰ আমাৰ নগাঁৱৰ ৰাইজৰ লগত মৰিগাঁৱৰ ৰাইজৰ লগত কোনো আত্মিক সম্পৰ্ক নাই তেখেত ইয়াৰ মানুহেই নহয় গতিকে ইয়ালৈ নাহিলেও একো নকৰিলেও গতিকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজ বদ্ধপৰিকৰ এইবাৰ সকলোৱে বিজেপিক ভোট দিব আৰু মই সেইকাৰণে আশা কৰোঁ যে আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব গোটেইকেইটাতে জিকিম উজনিৰ গোটেইকেইটাতে আজি জিকিম আজি 5-0 হৈ যাব গোটেইকেইটাতে আমি জিকিম বাকী কোনো পাৰ্টীয়ে নিজিকে নগাঁও জিকিম আমি মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে 13টা সমষ্টিত আমি জিকিম এটা দুৰ্দুল্যমান অৱস্থাত আছোঁ আমি ইয়াৰ পৰা গৈ ডেফিনেটলি তাতো লাগিম সংখ্যালঘু এলেকাত যিহেতু মিটিং কৰিছে আজি দেখিছে আজি কেনেধৰণৰ এটা সংখ্যালঘু এলেকাত ৰাইজৰ উৎসাহ উদ্দীপনা বহুত বেছি যোৱাকালি মই ৰূপহীত আছিলোঁ চামগুৰিত আছিলোঁ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে সকলোৱে একেমুখে কয় যে কংগ্ৰেছে আমাক ঠগালে কংগ্ৰেছে আমাক ভয় খুৱাই কংগ্ৰেছে আমাৰ কাম একো নকৰিলে সকলোৱে সেইকাৰণে এবাৰ কংগ্ৰেছক ভোট দিব খোজা নাই সংখ্যালঘু ৰাইজৰ এই আস্থা দেখি সুখী হৈছোঁ ভোটৰলৈকে যাতে ইয়াৰ পৰিৱৰ্তন হয় তাৰ কাৰণে আশা ৰাখিছোঁ সকলোকে অনুৰোধ কৰিছোঁ বিগত সময়ত AUDF-ৰ প্ৰতি ধাউতি আছিলে একাংশ সংখ্যালঘু আৰু AUDF এটা সাম্প্ৰদায়িক দল AUDF-এ একো কামো কৰিব নোৱাৰে গতিকে ৰাইজে AUDF-কো নিবিচাৰে এই মুহূৰ্তত সকলোৱে কৈছে যে ডেভেলপমেণ্টৰ কামৰ কাৰণে অৰুণোদয় যদি হিন্দু এখন গাঁৱত পাইছে মুছলমান গাঁৱতো পাইছে যদি আমাৰ ফ্ৰী ৰেচন কাৰ্ড ফ্ৰী চাউল হিন্দু গাঁৱতো পাইছে মুছলমান গাঁৱতো পাইছে তেনেকৈ খ্ৰীষ্টান গাঁৱতো পাইছে অন্য সম্প্ৰদায়ৰ গাঁৱতো পাইছে গতিকে আমি কোনো ধৰণৰ ভাত বিভেদ সৃষ্টি কৰা নাই উন্নয়নক লৈ কিন্তু লাহৰীঘাটৰ যি মূল সমস্যা এই মূল সমস্যা ৭৭ বছৰত কংগ্ৰেছে নকৰিলে আমি 1 বছৰত কৰিলোঁ গতিকে ৰাইজ আজি প্ৰতিজ্ঞাবদ্ধ ৰাইজে আমাক ভোট দিব অত্যন্ত আশাবাদী আৰু মই কওঁ যে আমি এবাৰ পুনৰবাৰ আমি এই চিটটো উদ্ধাৰ কৰিম সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব নেকি নগাঁও সমষ্টিত ছাৰ ডেফিনেটলি সংখ্যালঘু ভোটৰ সংখ্যা যিহেতু বেছি আছে তেখেতলোকে নিৰ্ণায়কৰ ভূমিকা ল'বই সেইটো অস্বীকাৰ নকৰোঁ কিন্তু আমি যথেষ্ট সংখ্যক সংখ্যালঘু ভোট পাম আৰু সকলোৱে দিব আপোনালোকে দেখিছেই পৰিৱেশ যোৱাকালিও মই 4খন মিটিং কৰিছোঁ চামগুৰি আৰু ৰূপহীত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে গতিকে মই আকৌ কৈছোঁ মই দৃঢ়তাৰে কওঁ যে আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব